নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজিৰ আমাৰ ট্ৰাই এগেইন কবিতাটিৰ প্ৰথম কুৱেশ্যনটো হ'ল হু ইজ দ্য পয়েট অফ দ্য পয়েম ট্ৰাই এগেইন। ট্ৰাই এগেইন কবিতাটিৰ কবি কোন? এনচাৰ হ'ল উইলিয়াম এডৱাৰ্ড হিগচন ইজ দ্য পয়েট অফ দ্য পয়েম ট্ৰাই এগেইন। ট্ৰাই এগেইন কবিতাটিৰ কবি হ'ল উইলিয়াম হিগচন। 2 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ডাজ দ্য ৱাৰ্ড পাৰ্চিভিয়াৰ মিন? পাৰ্চিভিয়াৰ শব্দটোৱে কি বুজায়? পাৰ্চিভিয়াৰ মানে হ'ল অধ্যৱসায়ী বা ধৈৰ্য ধৰা। এনচাৰ ইন দিছ poem the word persevere mean to never stop trying and if we could not succeed at the first time we should not lose heart and should try again. ইয়াত persevere মানে এইটোৱে বুজাইছে যে আমি কেতিয়াও চেষ্টা বন্ধ কৰিব নালাগে। যদি কোনো এটা কামত আমি এবাৰতে সফল হ'ব নোৱাৰো তেতিয়া আমি নিজৰ হৃদয় নাভাঙি বা মন নাভাঙি পুনৰ সেই কামটো কৰা উচিত। 3 নম্বৰ কুৱেশ্যন হ'ল আমাৰ হোৱাট শুড উই ডু ইফ উই ডু নট ছাকচিড এট ফাৰ্ষ্ট? যদি আমি প্ৰথমতে সফল নহওঁ আমি কি কৰা উচিত? এনচাৰ ইফ উই কুড নট ছাকচিড এট ফাৰ্ষ্ট উই শুড নট লছ হাৰ্ট এণ্ড শুড ট্ৰাই এগেইন। উই শুড নট গিভ আপ আনটিল উই ছাকচিড। ইয়াৰ মানে হ'ল যে যদি আমি প্ৰথমতে সফল হ'ব নোৱাৰো তেন্তে আমি হৃদয় হেৰুৱাব নালাগে আৰু পুনৰ চেষ্টা কৰা উচিত আৰু আমি সফল নোহোৱালৈকে হাৰ মানিব নালাগে। 4 নম্বৰ কুৱেশ্যন হ'ল ইফ উই ষ্ট্ৰাইভ টিজ নট ডিছগ্ৰেছ। হোৱাট ডাজ দ্য পয়েট মিন বাই দিছ? টিজ নট ডিছগ্ৰেছ এইটোৰ দ্বাৰা কবিয়ে কি বুজাব খুজিছে? এনচাৰ হ'ল বাই দিছ লাইনছ দ্য পয়েট মিন ডেট ষ্ট্ৰাগলিং ৱাজ নট এ শ্বেম and we are destined to struggle in life. In fact, trying hard would bring us our reward. এই শাৰীটোত কবিয়ে এইটোৱে বুজাইছে যে সংগ্ৰাম কৰাটো কোনো লজ্জাজনক নহয়। আমি জীৱনত সংগ্ৰাম কৰাটো আমাৰ ভাগ্যত লিখা আছে। আচলতে বহুত চেষ্টা কৰিলে আমি আমাৰ পুৰস্কাৰ পামেই। 5 নম্বৰ কুৱেশ্যন হ'ল হোৱাইচ ৰুল শুড উই অলৱেজ কিপ ইন ভিউ? আমি কোনটো নিয়ম সদায় মনত ৰাখিব লাগে? ইয়াৰ এনচাৰ হ'ল উই মাষ্ট অলৱেজ কিপ ইন ভিউ দ্য ৰুল ডেট হোৱাট এভৰিৱান কেন ডু কেন অলছ' বি ডান বাই আছ। উই মাষ্ট কিপ ডেট ইন মাইণ্ড এণ্ড মাষ্ট কিপ লাৰ্ণিং ফ্ৰম আৱাৰ ফেইলিয়াৰ্ছ। ইয়াত কৈছে যে আমি সদায় এই নিয়মটো মনত ৰাখিব লাগে যে সকলোৱে যি কৰিব পাৰে সেইটো আমিও বা ময়ো নিজেও কৰিব পাৰিম। এই কথা আমি মনত ৰাখিব লাগে আৰু আমি আমাৰ বিফলতাৰ পৰা সদায় শিকি থাকিব লাগে। 6 নম্বৰ হ'ল ৰাইট ছাম ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম। কবিতাটিৰ পৰা কিছুমান ছন্দযুক্ত শব্দ লিখা। উত্তৰ হ'ল হিট হ'লে ছাকচিড হ'ব, এপিয়াৰ হ'লে ফিয়াৰ হ'ব, ফেইল হ'লে প্ৰিভেইল হ'ব, ডিছগ্ৰেছ হ'লে ৰেজ হ'ব, হাৰ্ড হ'লে ৰিয়াৰ্ড হ'ব।